Khore kate sare khuke prano pawe poros podo brahmadiro jato giho henoyo Krishna rakune kohibe Raja Kabahaya Kihahane Korajure Agotobi Nae Narayane Aiga Kora Maharaja Kuno Karma Iake humorante ati hoye moru. এটা পুনৰ মনত পেলাইছে। এটা কিছু দিনৰ আগতে বা কিছু বছৰৰ আগতে কুৰুক্ষেত্ৰ মহাসমৰত সেই কৃষ্ণই অৰ্জুনৰ বোলে ৰথৰ সাৰথি গৈছিল। অৰ্জুনৰ ৰথৰ আগত তেওঁ বহি তেওঁ ৰথখন যেতিয়া আগুৱাই নিছিল তেতিয়া বিদুৰৰ দৰে মহা যিসকল ভক্ত বিদুৰৰ দৰে যিসকল মহাজ্ঞানী যিসকল ধ্যানী যিসকল সাধক সেইসকলে কৃষ্ণৰ সেই ৰূপটো দেখিও সকলোৱে আচৰিত হৈছিল। যদিও 18 অক্ষয়গিৰিৰ সেনাৰ মাজত কৃষ্ণৰ এই ৰূপটো দেখিবৰ কাৰণে কাৰোৱে সৌভাগ্য হোৱা নাছিল, কিন্তু সেই যুদ্ধভূমিৰ বাহিৰত থকা সাধকসকল সিদ্ধ পুৰুষসকল সেইসকলে কিন্তু কৃষ্ণৰ এইটো ৰূপ দেখিবৰ কাৰণে সক্ষম হৈছিল। অৰ্জুনৰ ৰথৰ আগত যেতিয়া তেওঁ অৱস্থান গ্ৰহণ কৰি আগুৱাই গৈ আছে, কৌটি সূৰ্য শক্তি এটা হে যেন অৰ্জুনৰ ৰথৰ আগত উপবিষ্ট হৈ আছে। আৰু সেই শক্তিটো যিসকলে দেখিছিল সেইসকলে কেতিয়াও অৰ্জুনক বিশেষকৈ কৌৰৱৰ লগত থকা 11 অক্ষয়গিৰি সেনাই ভাবিব পৰা নাছিল যে এইজন দুষ্ট বুদ্ধি সম্পন্ন বা চাকৰ অতি সিদ্ধ হস্ত বসুদেৱ পুত্ৰ কৃষ্ণ যেন সূৰ্যহেঁতেন গ্ৰাস কৰিবলৈ আহিছে সমস্ত সংসাৰখন জগতখন, ঠিক তেনেকুৱা এটা অনুমান কৰিছিল। আৰু তেতিয়াই সেই কৃষ্ণই যিটো ৰূপ লৈ অৰ্জুনৰ আগত তেওঁৱে প্ৰথমতে সেই ভক্তসকলক যেতিয়া ৰথৰ ওপৰত থিয় হৈ দৰ্শন কৰিছিল, আজি বিদুৰেও এইটো অনুভৱ কৰিছে যে কৃষ্ণৰ হেৰিটো দৃষ্টিতে শত্ৰু সেনাৰ আয়ু শ্ৰী হৰণ হৈ গৈছে। কৃষ্ণৰ এইটো দৃষ্টি দেখা পোৱাৰ লগে লগে সকলোৰে অন্তৰত ভয় আৰু ভীতৰ ভাৱে জীৱন্ততে তেওঁলোকে মৰা এনেকুৱা এটা অনুভৱ তেওঁলোকৰ আহি গ'ল। কিন্তু কৃষ্ণই লোককে দেখুৱাই কিন্তু তেওঁ কৈছিল যে এইখন যুদ্ধ মই নকৰোঁ, এই যুদ্ধত মই অস্ত্ৰ নধৰোঁ, কিন্তু তেওঁ সেই চকুৰ দৃষ্টিৰে এক প্ৰধান অস্ত্ৰ ৰূপত প্ৰথমতেই শত্ৰু সেনাক কি কৰি পেলালে, হত কৰি পেলালে, আয়ুষী হৰণ হৈ গ'ল। সেইকাৰণে পাৰমাৰ্থিক দৃষ্টিত আজি অৰ্জুনক ৰথৰ সাৰথি কৰি লৈছে কৃষ্ণই, কিন্তু লৌকিক দৃষ্টিত অৰ্জুনে সেই কৃষ্ণক ৰথৰ সাৰথি কৰি লোৱাটো দেখুৱাইছে। কাৰণ এইখন যুদ্ধত তেওঁ আগতে কাক কেনেকে তেওঁ ধ্বংস কৰিব, কাক কেনেকে মাৰিব, কাক কেনেকে তাৰিব নিৰ্ণয় কৰি থৈ গৈছে। সেইকাৰণে সেই কৰ্মটো তেওঁ নিজে যে নকৰে, জগতৰ লোকসকলে জানক কৰ্মফল ভুগিব লাগিব এইটো জ্ঞান সকলে লওক। দুখীসকলে পাপীসকলে নিজৰ কৰ্মফলৰ পৰা কেতিয়াও ৰেহাই নাপায় সেইটো বুজক। সেইকাৰণে অহংকাৰ মত্ত থকা দুৰ্যোধনক যিসকলে সংগ দান কৰিছে, কি মহাভক্ত হওক, মহাজ্ঞানী হওক, মহাতপস্বী হওক, কোনো কথা নাই। অধৰ্মৰ সংগত থাকিলে কৰ্মফল ভোগী মৃত্যুত
আঁকোৱালি ল'বই লাগিব। এই বাস্তৱ সত্যটো তেওঁ জগতক দিয়াবৰ কাৰণেহে যে অৰ্জুনৰ জৰিয়তে বা পঞ্চপাণ্ডৱৰ জৰিয়তে সকলোৱে যে প্ৰাণ ত্যাগ কৰিব লগা হ'ল এই দৰ্শনটো দিয়াইছে। কিন্তু স্বৰূপতে এইজন কৃষ্ণই কুৰুক্ষেত্ৰ মহাযুদ্ধৰ জৰিয়তে 18 অক্ষয়গিৰি সেনাক মহামুক্তিৰহে এটা ব্যৱস্থা কৰিছে। অন্ততঃ আজি বিদুৰে এই জ্ঞান দৃষ্টিৰে তেওঁ দৰ্শন কৰি কৃষ্ণৰ যিটো আচৰিত লীলা, এই লীলা কুঁৱৰী কুঁৱৰী তেওঁ নিজেই বিমোহিত হৈ গৈ আছে। সেইজন কৃষ্ণৰ বিৰহৰ বেদনা কোনে সহ্য কৰিব পাৰে? যাৰ শ্ৰীচৰণ দৰ্শন কৰাৰ পিছত অন্তৰে সৈতে তেওঁৰ ওচৰত এটা নিবেদন কৰাৰ পিছত সেই অন্তৰ্জীৱিত প্ৰভু ভগৱন্তে সমস্ত মনৰ বাঞ্ছা তেওঁ পূৰণ কৰিব পাৰে। গতিকে এইটো কাৰণতে আজি বিদুৰৰ মনত এক মহা দুখ, মহা অশান্তি যে কৃষ্ণ সূৰ্যৰ পৰশত তেওঁ সদায় তেওঁ জীৱন ধাৰণ কৰিবলৈ কাৰণে প্ৰযত্ন কৰিছিল। আৰু তেওঁ ভাবিছিল যে ইমান দিনে তেওঁ বিষয়ৰ লগত সংগ কৰি আছিল আৰু সেইকাৰণে কৃষ্ণক যেনেকৈ ভক্তি কৰিব লাগিছিল তাৰ সুযোগ পোৱা নাছিল। বিষয়ৰ দুখে যেতিয়া হস্তিনাপুৰৰ পৰা তেওঁক উলিয়াই লৈ গ'ল, মহাতীৰ্থ দৰ্শন কৰি যেতিয়া তেওঁৰ মন শান্ত হ'বৰ কাৰণে এটা সময় আহি গ'ল, এই সময়তে তেওঁ ভাবিছিল যে পুনৰ ঘূৰি গৈ কৃষ্ণ দৰ্শন হ'ব আৰু তেতিয়াহে আগতে যি ভক্তি কৰিব পৰা নাছিলো সেই ভক্তি যেন মই তেওঁ কৰিব পাৰিম। কিন্তু দুৰ্ভাগ্য তেওঁৰ কাৰণত তেওঁ আহি সেই কৃষ্ণ সূৰ্যক আৰু দেখা নাপালে, তেওঁ বাৰ্তাটোহে তেওঁ পালে। আৰু সেই কৃষ্ণই কি বুলি কৈ গৈছিল যে প্ৰাণৰ বন্ধু উদ্ধৱক মই এইখনত দেখা পোৱাৰ কাৰণত বৰ ইচ্ছা কৰিছিলো, কিন্তু মোৰ এই সময়ত এই কলেবৰত এইটো কেতিয়াও সম্ভৱ নহয় বুলি কৃষ্ণই যেতিয়া দুখ কৰি যোৱাৰ কথাটো স্বয়ং উদ্ধৱৰ পৰা গম পাই গৈছিল, তেতিয়া বিদুৰৰ মনত কেনেকুৱা ভাৱৰ সৃষ্টি হ'ব পাৰে। আজি সেইকাৰণে আজি কৃষ্ণ প্ৰেম আৰু মোহত তেওঁ আজি মহাচন্ন হোৱাৰ বাহিৰে অন্য কোনো ব্যৱস্থাই নাই। কৃষ্ণ 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 26 কি কহিব কথা মই অধম ভাগি দিলে কপুত নাস্তন মাৰিবা তথাপি পাইলে কতাই জননী ৰগতি ঘৰুৱাই হেন কৃপা ময়
হয়তো অৰ্জুন আৰু বাকী পঞ্চ পাণ্ডৱ বা 7 অক্ষয়ী সেনাৰ লগত 11 অক্ষয়ী সেনাৰ যুদ্ধ চলি আছে লৌকিক দৃষ্টি সেইটো বেলেগ কথা কিন্তু যিটো মুহূৰ্তত সেই শত্ৰুৰ ওপৰত কৃষ্ণৰ দৃষ্টি পৰে কৃষ্ণৰ দৃষ্টি পৰাৰ লগে লগে সেই শত্ৰুৰ পক্ষৰ মোহভংগ ঘটি যায় শত্ৰুৰ লগত যুদ্ধ কৰাৰ প্ৰৱণতা নাইকিয়া হৈ যায় কৃষ্ণৰ ৰূপ দৰ্শন কৰোঁতে বিমুখিত হৈ গৈ কৃষ্ণৰ প্ৰতি গদগদ হৈ পৰে আৰু সেই কৃষ্ণই কি কৰে তেওঁ চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰাত বিমুখিত কৰায় আৰু সেই ক্ষণতে অৰ্জুন বা অন্যান্য পঞ্চ পাণ্ডৱৰ 7 অক্ষয়ী সেনাৰ লোক সমস্তে অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰি শত্ৰু সেনাৰ ওপৰত হৰ নিক্ষেপ কৰে কিন্তু লৌকিক দৃষ্টিত দেখুৱাইছে এইটো কিন্তু আভ্যন্তৰীণ বা দৃষ্টিত এই বস্তুটো এই দৃশ্যটো এইটো নহয় যে অৰ্জুনৰে হওক বা অন্যান্য পঞ্চ পাণ্ডৱৰ সহযোগী 7 অক্ষয়ী সেনাৰ যি অস্ত্ৰৰ জনজননি চলে তাৰ আগে আগে কৃষ্ণৰ সুদৰ্শন চক্ৰহে বিৰাজিত হৈ থাকে কৃষ্ণৰ সুদৰ্শন চক্ৰৰ আঘাততে সমস্ত কৌৰৱ সেনা নিপাত হৈ গৈছে এই দৃষ্টিটো আজি বিদুৰৰ দৰে সাধক শিক্ষকসকলে দৰ্শন কৰি বিমোহিত হৈ আছে কিন্তু লোকৰ দৃষ্টিত দেখুৱাইছে ভীম অৰ্জুন নকুল সহদেৱে অহংকাৰ কৰিছে যে মোৰ কাৰণতহে যে মই এইখন যুদ্ধ জিকিব পাৰিলোঁ মহা দুৰ্দান্ত অহংকাৰী দুৰ্যোধনৰ সমস্ত শক্তি নাশ কৰিলোঁ কাৰ কাৰণত মোৰ কাৰণত ভীমেও অহংকাৰ কৰিছিল অৰ্জুনেও অহংকাৰ কৰিছিল যুধিষ্ঠিৰো কৰিছিল নকুল সহদেৱে কৰিছিল কিন্তু এটা সময়ত সেই সমস্তবিলাক যে মিছা তাৰ প্ৰমাণো দিওঁতাসকলে দিছে বাৰু যি কি নহওক সেই কৃষ্ণই কি কৰিলে তাৰ আগতে যেতিয়া তেওঁ কংসক বধ কৰিছিল কংসক বধ কৰাৰ সময়ত সকলোৱে ভাবিছিল যে কংসক বধৰ আগতেও সকলোৱে ভাবিছিল কংসক যেনেকেই নহওক নিপাত কৰক তেতিয়াহে যেন আমাৰ সমস্তৰে কল্যাণ হ'ব সেই দুৰ্দান্ত কংসক বধ কৰাৰ শক্তি জগতত নাই কিন্তু যেতিয়া সেই 14 বছৰীয়া কৃষ্ণই যেতিয়া কংসক যেতিয়া লীলা কৰি বধ কৰিলে সেই সময়ত সকলোৱে ভাবিছিল যে এই মথুৰাৰ সিংহাসনত এতিয়া কৃষ্ণৰ বাহিৰে উপযুক্ত ৰজা কোনো হ'ব নোৱাৰে গতিকে সকলোৱে কৃষ্ণক ৰজা হ'ব বুলি কৈছিল আৰু যেতিয়া তেওঁ উগ্ৰসেনৰ ওচৰলৈকে গৈছিল উগ্ৰসেনেও যেতিয়া তেওঁ চিনি পাই গৈছিল যে এইজন আন কোনো নহয় স্বয়ং জগতৰ ঈশ্বৰ ভগৱন্ত আজি তেওঁ লীলা কৰিছে মোৰ নাতি ৰূপত তেওঁ পৰিচয় দিছে তেওঁ আশীৰ্বাদ কৰিছে যে তুমি সমস্ত ৰাজ্যখনক তুমি যেন কল্যাণেৰে তুমি যেন প্ৰতিপালন কৰা বুলি আশীৰ্বাদ দিছিল কিন্তু সেইজন কৃষ্ণই উগ্ৰসেনক পুনৰ পৰিপাত জনাই তেওঁৰ কি ৰহস্যটো তেওঁ ভেদ কৰাই দিলে তেওঁ নজনা ভাও ধৰি সাধাৰণ এটা ৰূপ ধৰি তেওঁ কৈছে যে যদু বংশৰ বা মথুৰাৰ একমাত্ৰ শক্তিশালী বা ৰজা হোৱাৰ যোগ্যতা আপোনাৰে আছে আপুনি ৰজা আপোনাৰ পৰা জোৰ কৰি কংসই ৰাজপাটটো কাঢ়ি লৈছিল গতিকে আপুনি জীয়াই থকা অৱস্থাত এইখন সিংহাসনত কোনেও ইয়াত উপবিষ্ট হ'ব নোৱাৰে গতিকে আপুনি ৰজা হওক মই আপোনাৰ ভিত্ত হৈ আপোনাৰ প্ৰতিটো আজ্ঞা মই পালন কৰিম এই কথাটো কোৱাৰ পিছতে যিজনে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি জানিছিল যে ঈশ্বৰৰ ৰহস্যটো কি আজি তেওঁ দেখুৱাই দিলে ঈশ্বৰে কি কৰে নিজৰ অহংকাৰ গৰ্ব ক্ষমতা সমস্তবিলাক তেওঁ লুকুৱাই থৈ তেওঁ কি কৰিছে জগতৰ কল্যাণৰ কাৰণে সিংহাসনৰ পৰা লোভ ক্ষমতাৰ পৰা লোভ এই সমস্ত নিবাৰণ কৰি যোগ্যজনক তেওঁ সিংহাসনত উপবিষ্ট কৰে তেওঁ সেৱক হ'বৰ কাৰণেও তেওঁ কুণ্ঠাবোধ নকৰে আজি সেইজন কৃষ্ণই সেই লীলা কৰি গ'ল এইবিলাক কথা সোঁৱৰি এতিয়া হাহাকাৰ কৰি উঠিছে আৰু লগতে তেওঁ এইটো মনত পেলাইছে কৃষ্ণই দৈত্য বা অধৰ্মৰ সংগ লৈ থকা সকলৰ ধ্বংসযজ্ঞ আৰম্ভ কৰিছিল 3টা দিনতে পুতনাক যেতিয়া তেওঁ বধ কৰিছিল যে দস্যু বা দৈত্য
বা অধৰ্মক নাশ কৰাৰ প্ৰথম যিটো পদক্ষেপ পুতনা বধৰ জৰিয়তে তেওঁ আৰম্ভ কৰিছিল। কিন্তু সেই পুতনা বধৰ সময়ত তেওঁ পানী কেঁচুৱা 3 দিনতে তেওঁ পুতনাক বধ কৰিলে লীলা কৰি। কি আচৰিত কথা! গতিকে তাৰ জৰিয়তে কি কৰিলে যে শত্ৰুক তেওঁ এই পৰম গতি প্ৰদান কৰিলে। পৰম গতি কেনেকৈ প্ৰদান কৰিলে? এইখন সংসাৰত এজন শিশুৰ কাৰণে আটাইতকৈ বেছি তেওঁ যদি শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে, তেতিয়াহ'লে সেইজন আন কোনো নহয়, তেওঁৰ জন্মদাত্ৰী মাতৃ। মাতৃৰ মৰ্যাদা পিতৃতকৈও বহু শ্ৰেষ্ঠ। সাংসাৰিকত আধ্যাত্মিকত পিতৃ শ্ৰেষ্ঠ হয় কৃষ্ণ, কিন্তু সাংসাৰিকত কিন্তু এজন সন্তানৰ কাৰণে মাতৃহে আটাইতকৈ বেছি শ্ৰেষ্ঠ। এই শ্ৰেষ্ঠ আসনখন আজি কৃষ্ণই কাক দিলে? তেওঁক মাৰিবৰ কাৰণে বিত্তন দিবলৈ অহা সেই পুতনাক দিলে। আজি তাতেই তেওঁৰ ৰহস্যটো দেউতাকসকলক দিছে যে মই কি কৰোঁ, মই কাক দয়া কৰোঁ, কাক কৃপা কৰোঁ, কাক হিংসা কৰোঁ। জনাজনে জানক, বুজাজনে বুজক, নুবুজাজনে তাৰ ৰহস্যৰ মাজতে সোমাই বিমোহিত হৈ থাকক। এয়াই হৈছে প্ৰভু ভগৱন্তৰ কৃষ্ণৰ লীলা। আৰু সেইজন কৃষ্ণক আজি হেৰুৱাই আজি সকলোৱে যিসকল কৃষ্ণ ভক্ত সেইসকলৰ এনেদৰে এক যেন অধীৰ অৱস্থালৈ আহিছে। সেইকাৰণে কৈছে হেন স্বামীক এৰি কোনো মহা অন্ধ আনক ভজি বেলেগে কৰিবে প্ৰবন্ধ। যিজনে কৃষ্ণৰ এই তত্ত্বটো পায় তাৰ পিছত তেওঁ বেলেগক কেতিয়াও আশ্ৰয় কৰিব নোৱাৰে। যদিহে আশ্ৰয় কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ব? কাল ব্যাধিয়ে যেতিয়া আমাক কোঙা কৰি পেলাব, মহৌষধৰ মকৰধ্বজৰ সন্ধানত আমি যেতিয়া থাকোঁ, সেই মকৰধ্বজ যদি আমাৰ হাততে থাকে, সেই মকৰধ্বজ হাততে থাকিলেও যদি তাক চিনিব নোৱাৰি, অন্যান্য বিষকে যদি আমি সেই মহৌষধ বুলি জ্ঞান কৰি যদি পান কৰোঁ, আমাৰ দৰে আৰু দুৰ্গতি কোনো নাই। ঠিক তেনেকৈ আজি এই জ্ঞানটো আহিছে যে কৃষ্ণ সূৰ্য যাৰ লগত সংগ কৰিছে, যাক এবাৰ দৰ্শন দিছে, যাৰ লগত এটা বাক্য বিনিময় হৈছে, যাৰ লগত এটা বৃত্তি বিনিময় হৈছে, সেই সমস্ত কিমান সৌভাগ্য। কিন্তু কিমানজনৰ সেই সৌভাগ্য হ'ল? স্বয়ং যদুবংশৰ লোকসকলে কৃষ্ণক বুজিব নোৱাৰিলে, যাৰ কাৰণতে তেওঁলোকে অধৰ্ম পতিত হোৱাৰ পিছত কৃষ্ণই ক'লে তোমালোকৰ দৰে মহা অধৰ্মীসকলৰ কিবা নহয় কিবা প্ৰকাৰে কাল চক্ৰ ধ্বংস হ'ব লাগিব, জগতে অন্ততে এইটো বুজিব লাগিব। সেইকাৰণে তেওঁলোকৰ ওপৰত ঋষিৰ অভিশাপ আনি দিলে। ঋষিৰ অভিশাপ আনি দিয়াৰ পিছত নিজকো সেই ঋষিৰ অভিশাপত অভিযুক্ত বা অন্তৰ্ভুক্ত কৰাই তেওঁ লীলা কৰি থৈ গ'ল। তেওঁ মৰিব লগা এটা অৱস্থালৈকে আহিল। গতিকে সেইজন কৃষ্ণৰ ৰহস্যময় যিটো চৰিত্ৰ লীলা ভক্তসকলেও সহজতে বুজিব নোৱাৰে। কেৱল অনুমান কৰিব পাৰে যে চিৰন্তন সত্য এইটোৱেই, তেওঁ মনেৰে যি বাঞ্ছা কৰে সেইটোৱেই সম্ভৱ হ'ব। আমি নিজৰ মতে একো কৰিব নোৱাৰোঁ, যি কৰি আছোঁ তেওঁৰ বাঞ্ছা মতেই আমি কৰি আছোঁ। কোনোবা দুষ্ট হৈছোঁ, নিজৰ মতে আমি দুষ্ট হোৱা নাই। কোনোবা অহংকাৰী হৈছোঁ, নিজৰ কাৰণে আমি অহংকাৰী হোৱা নাই। কোনোবাই সৎ সাধু সন্তৰ ৰূপ আমি ধাৰণ কৰিছোঁ, আমি নিজৰ মতে কৰা নাই। তেওঁৰ যিটো চিত চেতনা আমাৰ হৃদয়ত দিছে, এই চিত চেতনা অনুসৰিয়ে আমাৰ ইন্দ্ৰিয় বৰ্গই যিটো কৰ্মৰ বিষয়ত জড়িত হৈ ধৰ্ম আৰু কৰ্ম কৰিছে, তাৰ জৰিয়তে যদি উদ্ধাৰ পাইছে, সেইসকলে ধৰ্ম কৰ্মৰ পৰা উদ্ধত গৈ প্ৰভু ভগৱন্তৰ নিৰ্গুণ ভকতিত যেতিয়া নিৰ্দিষ্ট হৈছে, সেইসকলে মহামুক্তি পাইছে। এই সমস্তবিলাক ঈশ্বৰৰ ইচ্ছাত সম্ভৱ হৈছে। আজি এইটোকে মানি অন্তত নিজৰ চিত বুদ্ধি শান্ত কৰাৰ বাহিৰে উদ্ধৱৰ যেন আৰু বিদুৰৰ যেন আৰু কৰিব লগা একো নাই। কৃষ্ণ যত দৈত্য আছে মাধৱ বক ক্ৰোধ কৰি অতাহাক উত্তম গতি
প্ৰেম ভাৱে ভজে হেন ভগৱন্ত অতাহান মহিমা কহি কোনে পাৱে অন্ত হেন পূৰ্ণ ব্ৰহ্ম পঢ়া তত পায়া লাগ হেৰুৱাইল সখী দেখা মোহৰ অভাগ মই অধমক আৰু কিবা সোধা তুমি এই বুলি উদ্ধৱে কান্দত হুমা হুমি হুমৰি হুমৰি কিটো স্বামীৰ চৰণ কহিবা নোৱাৰন্ত দহেত মন আখি মুখ মুচি পাছে থিৰ কৰি বুদ্ধি কত বেলি বিদুৰক মাতন্ত সম্বন্ধী শুনিয়ক সখী যেন মিলিল অৱস্থা পূৰ্বা পৰে কৃষ্ণৰ কহিব সজে কথা অখণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰত দৈৱকীৰ গৰ্ভে আঁকি ভৈলায় অৱতাৰ। এই কৃষ্ণই অধৰ্মক নাশ কৰিবৰ কাৰণে ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে দৈত্য বুদ্ধি সম্পন্ন সকলক বধ কৰাৰ এটা লীলা কৰিছে কিন্তু স্বৰূপতে সেই সকলক তেওঁ মৃত্যুৰ চলেৰে তেওঁলোকক বোলে গতিহে প্ৰদান কৰিব তেতিয়াহ'লে কৃষ্ণই কাৰ লগত শত্ৰু বুদ্ধি কৰে ধৰ্মৰ লগত কৰে নে অধৰ্মৰ লগত কৰে প্ৰশ্ন যদি আমি কৰোঁ তেতিয়াহ'লে উত্তৰটো আমি বিচাৰিবলৈ যাওঁতে অলপমান জটিল হ'ব কিন্তু আমি আধ্যাত্মিকতে এইটো বিশ্লেষণ কৰিব লাগিব এই সৃষ্টিখন কোনে নিৰ্মাণ কৰিছে স্বয়ং প্ৰভু ভগৱন্তজনে তেওঁৰ ধৰ্ম আৰু অধৰ্মৰ দুটা দিশ কোনে নিৰূপণ কৰি দিলে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে তেতিয়াহ'লে ধৰ্মৰ পথত থকা সকল যদি কৃষ্ণৰ কিবা পায় অধৰ্মৰ পক্ষত থকা সকলে কৃষ্ণৰ গতি পাব নে নাপাব সাধাৰণ অধৰ্মীজনে গতি নাপাব পাৰে কিন্তু দৈত্য বুদ্ধি সম্পন্ন যিসকল শ্ৰেষ্ঠ অহংকাৰী শ্ৰেষ্ঠ দুৰ্দান্ত পুৰুষ শ্ৰেষ্ঠ মহাপাপী সেইসকলৰ কাৰণেতো কৃষ্ণই নিজেই আহি অৱতাৰ ধাৰণ কৰি তেওঁক কি কৰিছে প্ৰথমতে তেওঁৰ নামটো ল'বৰ কাৰণে বাধ্য কৰাইছে শত্ৰু বুদ্ধি দ্বিতীয়তে তেওঁক দৰ্শন কৰিবৰ কাৰণে সুযোগ দিছে তৃতীয়টো তেওঁক স্পৰ্শন কৰিবৰ কাৰণে সুযোগ দিছে যুদ্ধৰ মাজেৰে তেওঁক চুই চাবৰ কাৰণে সুযোগ দিছে তাৰ জৰিয়তে তেওঁ কিন্তু কৃপা পাই গ'ল কৃষ্ণৰ দৰ্শন যিয়ে পায় কৃষ্ণৰ নাম যিয়ে লয় কৃষ্ণৰ ক্ষমা যি কৰে বা কৃষ্ণৰ কৰ্মত যিজনে সঁহাৰি দিয়ে সেই সমস্ত গতি পায় তেতিয়াহ'লে কৃষ্ণই প্ৰকৃততে দৈত্যসকলকো বেয়া নাপায় কৃষ্ণই দৈত্যসকলক দেৱসকলতকৈ বেছিকৈ ভালহে পায় মৰমহে কৰে প্ৰেমহে কৰে কাৰণ নিজৰ যিটো ৰহস্য শক্তিটো জগতত যদি তেওঁ ধাৰণ কৰিব লাগে প্ৰচাৰ কৰিব লাগে তেতিয়াহ'লে দৈত্যৰ সহায় নোহোৱাকৈ কৃষ্ণই কেতিয়াও দেৱতাৰ সকলৰ জৰিয়তে কৰ্ম সাধন নকৰে দেৱতাই বাৰম্বাৰ ভুল কৰি থাকে কিন্তু অসুৰে লোককে দেখুৱাই ভুল কৰিব পাৰে কিন্তু ভুলৰ মাজেৰেও তেওঁলোকে মহাশুদ্ধ এটা আচৰণ কৰে চাওকচোন ইয়াৰ আগতে কংসক বধ কৰিবৰ কাৰণে তেওঁ এই সংসাৰলৈ আহিছিল কিন্তু যি মুহূৰ্ততে কংসই যোগমায়াৰ পৰা গম পাই গ'ল যে
তোমাৰ কালৰো কাল মহাকাল তোমাৰ চিৰ বৈৰী বিষ্ণু এইখন সংসাৰত আহি অৱতাৰ ধাৰণ কৰিলে, জন্ম ল'লে, তোমাৰ আৰু ৰক্ষা নাই। সেই মুহূৰ্তৰ পৰাই তেওঁৰ অন্তৰত যিটো ভয় আহিল, যিটো শংকা আহিল, সেই শংকাতে তেওঁ কি কৰিলে, সেইদিনাখনৰ পৰাই তেওঁ আহাৰ ত্যাগ কৰিলে, সেইদিনাখনৰ পৰাই নিদ্ৰা তেওঁ ত্যাগ কৰিলে, আৰু সিদিনাখনৰ পৰাই কেৱল শত্ৰু ৰূপত সেই কৃষ্ণকে য'তে চকু পৰে তাতেই কৃষ্ণকে দেখা পায়। অৰ্থাৎ কৃষ্ণৰ প্ৰতি জ্ঞান, কৃষ্ণৰ প্ৰতি ধ্যান, কৃষ্ণৰ প্ৰতি তপ, কৃষ্ণৰ প্ৰতি জপ, কিমান এক কঠোৰ এক জীৱন যাপন কৰিব লগা হ'ল কংসই। 14টা বছৰ কৃষ্ণই মথুৰাৰ পৰা আঁতৰত আছিল। সেই 14টা বছৰ কংসই কেৱল কৃষ্ণৰ নামত তপেই কৰিলে, কৃষ্ণৰ নামত জপেই কৰিলে, যদিও শত্ৰু বুদ্ধি, তথাপিও কৃষ্ণৰ বাহিৰে তেওঁৰ শৰীৰত বেলেগ অনুভৱ কৰিব লগা কোনো ব্যৱস্থাই নাই। সেইকাৰণে কোৱা হৈছে, সেইজনক গতি দিবৰ কাৰণে, সেইজনক মুক্তি দিবৰ কাৰণে, সেইজনক পৰম কৃপা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই ৰূপ ল'ব লগা হয়। সাধু সন্তক ৰক্ষা কৰাৰ বিনিময়ত, ধৰ্মক স্থাপন কৰাৰ বিনিময়ত তেওঁ অৱতাৰ ধাৰণ কৰে বুলি লৌকিকভাৱে দেখুৱায়, কিন্তু আধ্যাত্মিকভাৱে প্ৰথম কথা তেওঁ শত্ৰু বুদ্ধি কৰা সেই অজ্ঞানীজনক, অধৰ্মীজনক পৰম গতি দিবৰ কাৰণেহে তেওঁ জন্মগ্ৰহণ কৰে। এই কথাটো আমি কিন্তু মানি লোৱাটো ভাল, তেতিয়াহে কৃষ্ণৰ আচল ৰহস্যটো আমি বুজিব পাৰিম। যত জীৱ তত শিৱ, যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া, মাধৱ পুৰুষে যি মহা ঘোষাই আমাক এই কৃষ্ণ তত্ত্ব ৰহস্যটো মানে প্ৰচাৰ কৰিছে। তাতে উল্লেখ কৰে, সমস্ত জীৱতেই যদি কৃষ্ণ থাকে, কৃষ্ণ নোহোৱাকৈ যদি কোনো জীৱই যদি নিজৰ কৰ্ম ধাৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে কৃষ্ণ ক'ত নাই? শত্ৰুজনৰ অন্তৰতো আছে, মিত্ৰজনৰ অন্তৰতো আছে। সমস্ত 84 লক্ষ জুনিত কেৱল কৃষ্ণময় ভাৱনাই, কৃষ্ণময় ধাৰণাৰে তেওঁৱে এটা ৰূপ লৈ কৰ্ম কৰি গৈ আছে। গতিকে আমি এইটো ৰূপ যেতিয়া বুজি পাম, কৃষ্ণ সঁচাকৈ যি মুহূৰ্ততে তেওঁ অৱতাৰ ধাৰণ কৰিবলৈ আহে, অৱতাৰী সেই পুৰুষজনক যদি সঁচাকৈ কৃষ্ণ বুলি আমি জ্ঞান কৰিব পাৰোঁ, আমাৰ সমান সৌভাগ্যৱান নাই। সেইজনৰ লগত সদায় সুসংগ কৰিব পৰা জনৰ সমান সৌভাগ্যৱান এই জগতত আৰু কোনো নাই। তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে যেন গুৰু ৰূপে হওক, ঈশ্বৰ ৰূপে হওক, দেৱ ৰূপে হওক, ভগৱন্তে সংগ প্ৰদান কৰে ভকতক। আজি এই মহা জ্ঞান তত্ত্ব আজি কেনেদৰে উদ্ধৱেও চিন্তা কৰিছে আৰু বিদুৰেও সেই দিশটো চিন্তা কৰিছে, আৰু এনেদৰে কৈ কৈ কৃষ্ণৰ সূৰ্যৰ বিৰহত এতিয়া তেওঁলোকৰ বিষয়ত এতিয়া আতুৰ হৈ আছে, আৰু তেওঁলোকে এটা সময়ত কৃষ্ণক মনত ধ্যান কৰাৰ বাহিৰে মুখৰে ক'ব পৰা শক্তিও যেন হেৰুৱাই পেলাইছে। কান্দি কান্দিয়ে এতিয়া বহু সময় তেওঁলোকে কটাব লগা হৈছে, আৰু কান্দি কান্দি এটা সময়ত আকৌ স্থিৰ বুদ্ধিৰে মনতে সিদ্ধান্ত কৰে, নাই কান্দি থাকিলে কি হ'ব, নিৰ্বাক হৈ থাকিলে কি হ'ব, মনত অহা ভাৱখিনি প্ৰকাশ নকৰিলে মনটো কেতিয়াও শান্ত নহ'ব। সেইকাৰণে উদ্ধৱে বহু সময় নীৰৱত থাকি পুনৰ ক'বলৈ আৰম্ভ কৰে, আৰু বিদুৰেও ঠিক তেনেকৈ থোকাথুকিৰ মাজেৰে কিবা নহয় কিবা এটা কৰিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। কৃষ্ণ ভয়ে বসুদেৱে
যতে দানৱ পৰম লীলাই তাংকৰ মাৰন্ত ইন্দ্ৰ কৰিলা কৃষ্ণে মহামুখ ভংগ বৰশিলা পুৰন্দৰে কৰিম ৰাখিলা ব্ৰজক মহা বাট বৃষ্টি হন্তে ভৰত তালত চন্দা বলিৰাতি পাই দিব্যৰা ফকীৰা কৰি লন্ত এতিয়া উদ্ধৱে জ্ঞান দৃষ্টিৰে পুনৰ কৃষ্ণক সোঁৱৰণ কৰি কৈছে, যদিও তেওঁ সৰ্বশক্তিমন্ত অজজন্ম পুৰুষজন বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰিলে, কিন্তু মায়াত মোহিত হৈ থকা বসুদেৱে কৃষ্ণৰ সেই দিব্য ৰূপটো দেখা পোৱাৰ পিছতো শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ মূৰ্তিটো দেখাৰ পিছতো তেওঁৰ মনত কংস ভয়ে আতুৰ কৰি আছিল। সেইকাৰণে তেওঁ তুতি কৰিব লগা হৈছিল, হে প্ৰভু, কংসৰ ভয়ত মই এতিয়া আতুৰ হৈ আছো, তুমি যদি জন্ম হোৱাৰ কথাটো কংসই গম পায় তেতিয়াহ'লে কি পৰিস্থিতি হ'ব মই ভাবিলে মোৰ ধাতু উৰি যায়। গতিকে তুমি এই ৰূপটো সম্বৰণ কৰা, তুমি এইখন সংসাৰলৈকে যে আহিলা অন্তত কংসই যেন গম নাপায় তাৰ কাৰণে তুমি কিবা নহয় কিবা এটা ব্যৱস্থা কৰি তুমি এই চতুৰ্ভুজ মূৰ্তি তুমি সম্বৰণ কৰা। তেতিয়া বসুদেৱৰ ভয় নিবাৰণৰ কাৰণে কৃষ্ণই গোকুললৈ যাত্ৰা কৰা কথাটো আজি উদ্ধৱৰ দৃষ্টিৰে এনেদৰে তেওঁ বৰ্ণনা কৰিছে। তাৰপিছত গৈ কৈছে কি যে পুতনাকে আদি কৰি অন্যান্য সমস্ত দৈত্যগণক মাৰাৰ লগতে তেওঁ স্বৰ্গৰ ৰজা ইন্দ্ৰকো তেওঁ তেওঁৰ যিটো অহংকাৰ সেই অহংকাৰ নাশ কৰিবৰ কাৰণে তেওঁ গোবৰ্ধন পূজা কৰাৰ চলেৰে ইন্দ্ৰৰ গৰ্ব অহংকাৰ নাশ কৰিবলৈ প্ৰযত্ন কৰি তেওঁ কি লীলা কৰিলে, 7 দিন যেতিয়া ধাৰাসাৰ বৰষুণ দি সমস্ত গোকুলবাসীক মাৰিবৰ কাৰণে প্ৰযত্ন কৰিলে, শিক্ষা দিবৰ কাৰণে প্ৰযত্ন কৰিলে ইন্দ্ৰই ভয়ত আহি মধুসূদন কুঁৱৰী যেতিয়া কৃষ্ণৰ চৰণত সমস্তে যেতিয়া আশ্ৰয় ল'ব লগা হ'ল, সেই কৃষ্ণই নিজে কি আনন্দ মনেৰে সেই গোবৰ্ধন পৰ্বতক এখন হাতেৰে আজুৰি তেওঁ ওলোটাই লৈ বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ধাৰণ কৰাই সেই গোবৰ্ধন পৰ্বতৰ সপ্তৰ ছায়াতে 7 দিন 7 ৰাতি তেওঁৰ শ্ৰীৰূপ দৰ্শন দিয়াই সমস্ত গোকুলবাসীৰ জীৱসমূহক তেওঁ ইন্দ্ৰৰ ৰোষৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। আৰু ইন্দ্ৰই 7 দিনৰ অন্তত নিজে মহা লজ্জিত হৈ তেওঁ স্বৰ্গলৈ যাবলৈ বাধ্য হ'ল। গতিকে সেইজন কৃষ্ণৰ যি মহালীলা তেওঁ সমস্ত লীলাৰ পিছত জীৱনৰ বিশেষকৈ এই বৃন্দাবন লীলাৰ আটাইতকৈ বেছি মধুময় লীলাটো তেওঁ গোপীসকলৰ লগত কৰিলে। গোপীসকলৰ মন চিত্তত কামনাৰ জুই তেওঁ উদ্গীৰণ কৰাই সেই কামনাৰ লগত খেলা কৰাই মহা ৰাসলীলাৰ যিটো মহা সৃষ্টি জগতৰ কাৰণে দি দিলে ভাবিলে আচৰিত লাগে। সেয়া লীলাৰ মাজেৰে তেওঁ
নিৰ্মল যিটো প্ৰেম ভকতি, সেই প্ৰেম ভকতিৰ স্পষ্ট আহু দৃঢ় এক দৰ্শন তেওঁ জগতক দিবৰ কাৰণে তেওঁ মহালীলা কৰিলে। আৰু সেইজন কৃষ্ণই প্ৰতিটো খোজতে কেৱল তেওঁ লীলাই কৰি গৈ আছে। কোনো সময়ত তেওঁ যদি নীৰৱে থাকে তাতো এটা লীলা, কোনো সময়ত যদি তেওঁ খোজকাঢ়ি গৈ থাকে কোনোবাই যদি দেখে তাতো এটা লীলা। যি মুহূৰ্ততে তেওঁ যিয়ে কৰ্ম নকৰক কিয় মহালীলাই তেওঁ গোটেই জীৱনটো সদায় পৰাই গৈ আছে। সিদ্ধসকলে সেই সমস্ত দৰ্শন কৰিছে, অজ্ঞানীসকলে তাৰ তত্ত্বটোকে বুজি নাপালে। আৰু এনেদৰে যাৰ যি পূৰ্ব জন্মৰ কৰ্মফল ভোগী কৃষ্ণৰ লগত তেওঁলোকে সম্বন্ধ কৰিছে, কোনোবাই গতি পাইছে, কোনোবাই মুক্তি পাইছে, কোনোবাই দুখ পাইছে, কোনোবাই সুখ পাইছে। যেনেকেই নহওক কৃষ্ণই নিজৰ মতে সকলোকে কিন্তু কৰি দিছে। বাৰু যি কি নহওক গুৰু সমস্ত সবার শ্ৰী চৰণত আমি কোটি কোটি প্ৰণিপাত জনাই যিকণ সময় আপোনাৰ সবার মাজত আমি বিশেষ সুযোগ হিচাপে আমি লাভ কৰিছোঁ তাকে আলম কৰি আমি যিখিনি আলোচনা কৰিলোঁ ইয়াত হয়তো আমাৰ কিছু দুখ ত্ৰুটি ৰৈ গৈছে। সমস্ত দুখ ত্ৰুটি আপোনালোকে মাল কৰিবলৈ আশা কৰি আমি এখন আসনৰ পৰা বিৰতি মাগি যিহেতু